নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টেণ্ড আপ অসমলৈ স্বাগতম জনাইছোঁ। ইংৰাজীত এষাৰ কথা আছে, ছাকচেছ ইজ দ্য বেষ্ট ৰিভেঞ্জ, মানে সফলতা সকলোতকৈ ভাল প্ৰতিশোধ। যদি তোমাক কোনোবাই ইনচাল্ট কৰে বা তোমাৰ ওপৰত হাঁহে, তেন্তে তাক সফলতাৰে প্ৰতিশোধ দিবা। আজি মই টাটা গ্ৰুপৰ চেয়াৰমেন ৰতন টাটাৰ জীৱনৰ এনেকুৱা এটা ঘটনাৰ বিষয়ে ক'বলৈ ওলাইছোঁ, য'ত তেওঁ সফলতাৰে নিজৰ অপমানৰ প্ৰতিশোধ দিছিল। বন্ধুসকল, সেই কাহিনীটো আৰম্ভ কৰাৰ আগতে মই আপোনাক ৰতন টাটাৰ বিষয়ে অলপ ক'ব খুজিছোঁ। ৰতন টাটাৰ জন্ম 28 ডিচেম্বৰ 1932 চনত মুম্বাইত হৈছিল। তেওঁ টাটা গ্ৰুপৰ ফাউণ্ডাৰ জামছেদজী টাটাৰ নাতিনীয়েক হয়। 1991 চনত তেওঁক টাটা গ্ৰুপৰ চেয়াৰমেন বনাইছিল। তাৰ পিছত ৰতন টাটাৰ চেয়াৰমেনৰ সময়তে টাটা কনচালটেঞ্চি ছাৰ্ভিচৰ আৰম্ভণি হৈছিল আৰু তাৰপিছত তেওঁ টাটা টি, টাটা মটৰ্ছ আৰু টাটা ষ্টীলৰ নিচিনা কোম্পানীসমূহক উচ্চ শিখৰলৈ লৈ গৈছিল। ভাৰত চৰকাৰে ৰতন টাটাক দুবাৰ পদ্মবিভূষকৰ দ্বাৰা সন্মানিত কৰিছিল। এই সন্মান দেশৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিকৰ সন্মান হয়। টাটা গ্ৰুপে তেওঁলোকৰ বিজনেছ 100খন দেশতকৈ অধিক দেশত চলাই আছে আৰু টাটা কোম্পানীত প্ৰায় 8 লাখ লোকে কাম কৰি আছে। বন্ধুসকল, টাটা গ্ৰুপৰ সকলোতকৈ ডাঙৰ কথা এইটো যে তেওঁলোকে নিজৰ লাভৰ 66% ডনেট কৰে। বন্ধুসকল, মোৰ বিশ্বাস যে ৰতন টাটাৰ বিষয়ে অলপ হ'লেও আপোনালোকে জানিলে। আহক এতিয়া সেই ঘটনাটোৰ বিষয়ে জানো, য'ত ৰতন টাটাই নিজৰ অপমানৰ উত্তৰ নিজৰ সফলতাৰে দিছিল। চন 1998 টাটা গ্ৰুপে যেতিয়া টাটা ইণ্ডিকা কাৰ লঞ্চ কৰিছিল, ৰতন টাটাৰ সেইটো ড্ৰিম প্ৰজেক্ট আছিল। এই প্ৰজেক্টটোৰ কাৰণে তেওঁ বহুত কষ্ট কৰিছিল, কিন্তু ইণ্ডিকা কাৰে মাৰ্কেটত ভাল ৰেছপন্স নাপালে, যাৰ ফলত অলপ বছৰ পিছত টাটা মটৰ্ছৰ লছ হ'ব ধৰিলে। টাটা মটৰ্ছৰ পাৰ্টনাৰসকলে ৰতন টাটাক কাৰ বিজনেছটোত হোৱা লোকচানৰ বাবে কোম্পানীটো বিকিবলৈ উপদেশ দিছিল। তেওঁ নিবিচৰাৰ পিছতো ৰতন টাটাই নিজৰ বুকুত শিল থৈ এই টাটা মটৰ্ছক বিকিবলৈ যাব ওলাইছিল। তেওঁ টাটা মটৰ্ছৰ পাৰ্টনাৰসকলৰ লগত কোম্পানীটো বিকিবলৈ ফ'ৰ্ড কোম্পানীৰ ওচৰলৈ গৈছিল, যাৰ হেডকোৱাৰ্টাৰ আমেৰিকাত আছিল। ফ'ৰ্ড কোম্পানীৰ লগত ৰতন টাটা আৰু তেওঁৰ পাৰ্টনাৰসকলৰ মিটিং প্ৰায় 3 ঘণ্টালৈকে চলিছিল। ফ'ৰ্ড কোম্পানীৰ চেয়াৰমেন বিল ফ'ৰ্ডে ৰতন টাটাক বহুত বেড বিহেভ কৰিছিল আৰু কথাৰ মাজতে কৈছিল যে যদি তুমি বিজনেছৰ বিষয়ে একো নাজানাই, তেন্তে এই কাৰ লঞ্চ কৰিবলৈ ইমান পইচা কিয় লগাইছিলা? আমি তোমাৰ কোম্পানীটো তোমাৰ অৱস্থাটো দেখি বেয়া লগা বাবেহে কিনিছোঁ। এই কথাষাৰ ৰতন টাটাৰ বুকুত লাগি গ'ল আৰু ৰাতিটোৰ ভিতৰতে তেওঁ নিজৰ পাৰ্টনাৰসকলৰ লগত সেই ডিলটো এৰি ঘূৰি আহিছিল। বিল ফ'ৰ্ডৰ সেই কথাকেইটাই ৰতন টাটাই পাহৰিব পৰা নাছিল। বাৰে বাৰে সেই কথাকেইটাই তেওঁৰ মূৰত খুন্দিয়াইছিল। তাৰ পিছত ৰতন টাটাই নিজৰ কোম্পানী কাকো নিবিকিবলৈ নিৰ্ণয় ল'লে। তেওঁ নিজৰ দেহ প্ৰাণ সকলোবোৰ লগাইছিল এই কোম্পানীটো আগবঢ়াবলৈ, আৰু চাওঁতে চাওঁতে টাটা কাৰৰ বিজনেছ প্ৰফিটলৈ আহিবলৈ ধৰিলে আৰু তাৰ বিপৰীতে ফ'ৰ্ড কোম্পানী লছত যাব ধৰিলে। 2008 চনত ফ'ৰ্ড কোম্পানী ডুব যাওঁ যাওঁ অৱস্থা হৈছিল। সেই সময়ত ৰতন টাটাই ফ'ৰ্ড কোম্পানীৰ সন্মুখত তেওঁ লাক্সাৰী কাৰ জেগুৱাৰ আৰু লেণ্ড ৰ'ভাৰ কিনিম বুলি প্ৰস্তাৱ দিছিল আৰু তাৰ বিপৰীতে ভাল দাম দিম বুলিও কৈছিল। কিয়নো বিল ফ'ৰ্ডৰ ফ'ৰ্ড কোম্পানী জেগুৱাৰ আৰু লেণ্ড ৰ'ভাৰৰ বাবে লছত চলি আছিল। তেওঁ এই প্ৰস্তাৱ আনন্দৰে মানি লৈছিল। বিল ফ'ৰ্ড সেই একেদৰে নিজৰ পাৰ্টনাৰসকলৰ লগত টাটা গ্ৰুপৰ হেডকোৱাৰ্টাৰ আহি পালে। যেনেকৈ আগতে ৰতন টাটাই বিল ফ'ৰ্ডক লগ পাবলৈ তেওঁৰ হেডকোৱাৰ্টাৰলৈ গৈছিল। এই মিটিঙৰ অৱশেষত বিল ফ'ৰ্ডে জেগুৱাৰ আৰু লেণ্ড ৰ'ভাৰ 9300 কৰোড়ত
টাটা গ্ৰুপৰ হাতত দিছিল। এইবাৰো বিলফোৰ্ডে সেই একেই কথাকে ক'লে যি আগতে ৰতন টাটাক কৈছিল, কিন্তু এইবাৰ সেই কথাষাৰ অলপ পজিটিভ আছিল। বিলফোৰ্ডে কৈছিল, আপুনি আমাৰ কোম্পানী কিনি আমাৰ ওপৰত বহুত এহচান কৰিছে। আজি জেগুৱাৰ আৰু লেণ্ড ৰ'ভাৰ মাৰ্কেটত লাক্সাৰী কাৰ ৰূপে প্ৰফিটত আগবাঢ়ি আছে, আৰু আজি সেই লেণ্ড ৰ'ভাৰ আৰু জেগুৱাৰ টাটা গ্ৰুপৰ অংশ হয়। ৰতন টাটাই বিচৰাহেঁতেন বিলফোৰ্ডক সেই মিটিঙত বেয়াকৈ ক'ব পাৰিলেহেঁতেন, কিন্তু ৰতন টাটা নিজৰ সফলতাৰ নিচাত ভুল যোৰা নাছিল। এইটোৱে সেইটো গুণ হয় যি এজন সফল আৰু মহান ব্যক্তিৰ মাজত পাৰ্থক্য দেখায়। যেতিয়া মানুহ অপমানিত হয় তেতিয়া খং উঠে, কিন্তু মহান ব্যক্তিয়ে নিজৰ খঙৰ ব্যৱহাৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ কৰে। এই ভিডিঅ'টো যদি আপোনালোকৰ বাবে উপকৃত বুলি ভাবিলে তেন্তে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা ৰিকুৱেষ্ট, আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, APJ আব্দুল কালাম, অটল বিহাৰী বাজপেয়ী আৰু গুজৰাট কিয় ইমান আগবঢ়া, কিহৰ ওপৰত ভিডিঅ' বিচাৰে।